আপুনি বিশ্বাস নকৰিব, এইখন 15-20 লাখ টকাৰ MG ইলেক্ট্ৰিক কাৰ হয়। আপোনাক মই প্ৰুফ দেখাই আছো। এয়া চোৱা, কাৰ চাৰ্জত লাগি আছে। এইডাল ব্লেক কালাৰ চাৰ্জাৰ হয়। ইমান পইচা দি ইলেক্ট্ৰিক কাৰ কিনিছে, বিক্ৰী কৰিলে ডাইৰেক্ট লছ হৈ যাব। মই এতিয়া আহিছো চিলিণ্ডাৰ কেইটা নিবলৈ। গেছ শেষ হৈছে, ভয় আনিবলৈ লাগিব। ভিতৰত গৈ দেখিছো পোৱালি চিলিণ্ডাৰ কেইটা লৈ আহিছে, কিন্তু লোকেশ্যনত আহি পালো ইয়াত খালী চিলিণ্ডাৰ ষ্টক হৈ আছে, গেছ নাই। গেছ নাই কাৰণে দাদাই পানী ভৰাই আছে। কি কৰিব, উপায় নাই আৰু। আমাক অলপ সময় ৰখিব কৈছে, মালিকক ফোন কৰিছে। পাছত দাদাই লম্বু কেইটা থৈ পোৱালি কেইটা মিলাই দিছে, যেনে তেনে চলিব। উপায় নাই আৰু আমাৰ। এতিয়া আহিলো প্ৰিয়াম ইলেক্ট্ৰনিকত। দাদাই ফোন কৰি মাতিছে কিবা মাল নিব লাগে বুলি। আহি পেলাই চালো ফিউজ এটা নিব লাগে। হাবি বৰঙাবাৰীত বহুত দূৰ বাট হয়। আমাৰ ইয়াৰ পৰা 21 কিলোমিটাৰ হয়, অহা যোৱা 42 কিলোমিটাৰ হ'ব। বেটাৰী গাড়ীত কিলোমিটাৰ হিচাপ কৰি চলাব লাগে। তেলৰ গাড়ী নহয় যে, শেষ হলে ভৰাই ল'ব পাৰিম। বেটাৰী গাড়ী হয়, চাৰ্জিং নোচোৱাকৈ গলে যদি কেনেবাকৈ চাৰ্জ শেষ হ'ব পায়, তাতে 12 বাজিব। এতিয়া মোৰ হ'ল ফিউজ উঠাই ডাবুলকৈ ধুনীয়াকে বান্ধি কৰি লৈছো, জানো বাটত কোনো ধৰণৰ অসুবিধা নহয়। এতিয়া আমি হাবি বৰঙাবাৰী পাইছো আহি। দাদাৰ ঘৰতো বেছি ভিতৰত নাছিল, সোনকালে পালো আহি। ফিউজটো আমি গোটেই লগ লাগি নমাই একেবাৰে কিটচেনত থৈ আহিছো। নেমুৰ চৰ্বত অলপ বনাই দিলে খাবলৈ, লগতে ঠাণ্ডা পানী অলপো দিলে খাবলৈ। পইচা পাতি লৈ মই ঘৰলৈ উভতি আহিলো। এতিয়া সন্ধিয়া হৈছে আহি লগৰ এটা ঘৰত গৈ আছো। CBSE ইউনিভাৰ্চিটি ৰিজাল্ট দিছে আজি। আহি পাইছো, সি মোক বহাই থৈ গৈছে মিঠাই আনিব। আপোনালোকে নিশ্চয় চিনি পাইছে চাগে মাৰ্তুবা ব্লগ। আগতে বহুত কেইটা চেনেলত কাম কৰিছিলে, এতিয়া অনলি ব্লগ চেনেলটোত কাম কৰি আছে। লগতে মৌলানাও পঢ়ি আছে। আপোনালোকে অলপ মৰম দিব, চাপৰ্ট কৰিব, জানো আপোনালোকৰ সহায়তে আগবাঢ়ি যাব পাৰে। ঘৰত গৈছিলো, আম্মাই পঠাই দিলে চাউল নিব। কৈছে চাউল নাথাকিলে ভাত ক'ৰ পৰা খাবা। ৰাতিপুৱাই মোক কৈছিলে চাউল নিব, মইহে পাহৰি গৈছিলো চাউল লৈ যাবলৈ। কৈছে চাউল নাপালে ঘৰতে আহিব নালাগে তই। ময়ো কৈ দিছো নাযাও যা ঘৰত। দিলো খঙতে এবেগ উঠাই, খা এতিয়া কিমান খা। কি কম আৰু দুখৰ কাহিনী। ঘৰৰ পৰা ভাত নিদিয়ে, তহঁতে লাইক কমেন্ট নিদিয়। ফলো আৰু শ্বেয়াৰটো কৰি থৈ যাব। বাই।